না তৰুণ গগৈৰ পুতে গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত অসমত য'তেই সংখ্যালঘু এলেকাত উচ্ছেদ হৈছে, বিশেষকৈ বংগীয় মূলৰ মুছলমান, বেংগলী স্পিকিং মুছলমানৰ য'তেই উচ্ছেদ হৈছে, সেই সম্পৰ্কেতো তেখেতে মাতাৰ কোনো অধিকাৰ নাই নহয়। কাৰণ তেখেতৰ দেউতাকে 2011 চনত কি আইনটো পাছ কৰি গৈছে তেখেতে নাজানে নেকি? আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত থকাৰ পিছতো তৰুণ গগৈ ইচ্ছা কৰিলে 15 বছৰত এই মানুহখিনিক অল্টাৰনেটিভ এটা জাগা ঠিক কৰি এইবিলাক মানুহক এটা বহাৰ জাগা কৰিব দিব পাৰিলেহেঁতেন। এই কথাবিলাক মানে গৌৰৱ গগৈৰ জনা আছে। গতিকে গৌৰৱ গগৈ এই সম্পৰ্কে একো কথা নকয়। গৌৰৱ গগৈ ক'ব নেপালীসকলৰ কিবা সমস্যা হ'লে সেইটো চিঠি লিখিব চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ। দুই চাৰিটা মানুহৰ যদি মানে হেৰি হয়, মানে আপোনাৰ নেপালী মানুহৰ বা অন্য কমিউনিটিৰ হয়, সেইটোৰ কাৰণে চিঠি লিখিব। কিন্তু অসমৰ সংখ্যালঘু বিশেষকৈ বেংগলী স্পিকিং মুছলমানৰ সম্পৰ্কে একেটা কথা নকয় নহয়। আৰু তেখেতৰ দেউতাকে যোৱা 15 বছৰত কি কাম কৰি গৈছে ইয়াৰ ক্ষতিয়ন্ত ৰকিবুল হুছেইনেও জানে। আজি মৰহুম ছাপ্লাই মিনিষ্টাৰ নাই নজৰুল ইছলাম, তেখেতসকলেও জানে, নুৰুজ্জামান চৰকাৰেও জানে, আৰু যিসকল কংগ্ৰেছত আছিল তেখেতেও জানে, ময়ো জানো। মই 2006ৰ পৰা 11লৈকে বিধায়ক আছিলো। তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰত কি ঘটনা হৈছে, কি কাম কৰি থৈ গৈছে। আৰু হেমন্ত বিশ্ব শৰ্মা আছিল তাৰ সোঁহাত, আৰু বাওঁহাত আছিল ৰকিবুল হুছেইন। গতিকে হেমন্ত বিশ্ব শৰ্মা বহুত কথাইতো তেখেতৰ পৰা শিকি লৈছে নহয়, আৰু এটা সুযোগ পাইছে আজি। এতিয়া সংখ্যালঘুৱে কি ভাবিব? এতিয়া সংখ্যালঘু 15 বছৰ কংগ্ৰেছৰ আৰে কেনেকৈ সি মেয়াৰ পক্ষত আছে? তেওঁৰ দেউতাকো মেয়াৰ পক্ষত নাছিল নহয়, তেখেত কেনেকৈ মেয়াৰ পক্ষত থাকিব?